এইটো প্ৰথমতে এনেকুৱাত আছিলে তাৰপৰা এইফালে এতিয়া লাহে লাহে ছুটি হৈ মই হেণ্ডু ল'ব নোৱাৰোঁ তাৰপিছত এই এনেকৈ আছিলে প্ৰথমতে এইখিনিলৈকে তাৰপাছত এইবিলাক খুব ঘাঁহ হৈছিলে খজুৱাওঁতে তাৰপৰা এতিয়া ক্ৰমান্বয়ে বস্তুটো মানে কি হৈছে ছুটি হৈছে আৰু ইয়াত মানে এই হৈ এই এঠৰ পৰা এইখিনিত এয়া ওলাইছে এয়া ওলাইছে তাৰপৰা এওঁ আকৌ পূৰা এনেকৈ দীঘল বেনী গুঠা নিচিনাকৈ আছিলে তাৰপৰা এতিয়া আকৌ গৈ এই এনেকুৱা হৈছেগৈ গৈ এই এনেকুৱা হৈছে এয়া এনেকুৱা হৈছে এয়া এনেকুৱা হৈছে আৰু কেতিয়াবা মানে এনেকৈও থাকে কেতিয়াবা এনেকৈও থাকে এনেকৈ কেতিয়াবা খুব বেছি যদি অতিৰিক্ত খং উঠে এনেকৈ থাকে বা কিবা এটা বিশৃংখলা দেখিলে এনেকৈ থাকে এই ৰঙাজান অভয়পুৰীয়াৰ পৰা আহিছোঁ তাৰপিছত মোৰ 12 তাৰিখে মনসা মা মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব তাত ৰাইজসকল যদি কোনোবা যাবলৈ ইচ্ছা আছে যাবলৈ মোৰ অনুৰোধ আৰু মোৰ বিশেষকৈ প্ৰত্যেকৰ ঘৰে ঘৰে মাতাটো মোৰ সম্ভৱ নহয় কাৰণ যিহেতু এঘৰ মাতিলে এঘৰ থাকি গ'লে সকলোৱে বেয়াও পাব পাৰে সেই গতিকে লৈ মই বিকাশ বক্সাৰ চেনেলতে মই আপোনালোকক অনুৰোধ কৰিছোঁ যাতে আপোনালোকে মোক মইনো কি কাৰণে মই মনসা প্ৰাণ প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ কেনেকৈ পালোঁ কেনেকৈ মই আজি ইমান বছৰে তেওঁক পালি আহিছিলোঁ অৱশেষত তেওঁ মোক যিখিনি দিব লাগে তেওঁ মোক সম্পূৰ্ণ দিছে আৰু মই লৈছোঁ আৰু সেই গতিকে মই এতিয়া তেওঁক মই প্ৰাণ প্ৰতিষ্ঠা কৰা মোৰ বহুত বছৰ হৈ গ'ল সেই মানে পোৱা মানে বহুত বছৰ হৈ গ'ল সেইকাৰণে মোৰ এতিয়া তেওঁ সময় হৈছে ডেট বাৰ মিলিছে আৰু মাহ মিলিছে বছৰ মিলিছে সেই গতিকে মই এতিয়া তেওঁক প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ মই যো-জা কৰিছোঁ আপোনালোকে 11 তাৰিখ 12 13 14 আপোনালোকে সকলো যাব মে' মাহ পৰিছে ইংৰাজী মাহ মে' আৰু বহাগৰ লাষ্টত আৰু 20-30 28 29 30 পৰিছে সকলো যেন গৈ মোক দেখা এটা কৰিলে মই নথৈ আনন্দিত হ'ম আৰু তেনেকৈ ব্যক্তিগতভাৱে যোনে যি দান দক্ষিণা হয়তো যদি দিবলৈ ইচ্ছা কৰে তেওঁ মা মনসাৰ নামত তেওঁ এজন নহয় মানে মা পঞ্চ নাগ হয় পঞ্চ নাগ আৰু লক্ষী নাৰায়ণ আছে তাৰপৰা গণেশো আছে আৰু মা কামাখ্যা দেওপানী মাও আছে কালী মা কেঁচাইখাতি মা উগ্ৰতাৰা হৈ এটি পাথৰ মই সপোনত পোৱা হৈছিলে আৰু পঞ্চনাগও মই সপোনতে পাইছোঁ শিৱলিংগ খালি মানে আৰু বিষ্ণু নাৰায়ণ লক্ষীক মানে মই কিনি অনা হৈছে আৰু যিখিনি মই সকলো 6জন মূৰ্তিক মই প্ৰাণ প্ৰতিষ্ঠা কৰিম আৰু তেনেকৈ বামুণো মই নিমন্ত্ৰণ কৰা হৈছে আৰু চিঠি পত্ৰও তেনেকৈ মই যাক পাৰিছোঁ দিছোঁ আৰু সেইকাৰণে মই এই চেনেলতে আপোনালোকক অনুৰোধ কৰিছোঁ যাতে আপোনালোকে কিনো পাইছোঁ কেনেকৈ পাইছোঁ কি হয় আপোনালোকে গৈ এবাৰ দেখা এটা কৰিব তেওঁৰ ওচৰত আপোনালোকে আঁঠু ল'ব আৰু যদি শৰাই দিয়ে বা কিবা যদি কোনোবাই তেওঁৰ নামত দান কৰিব বিচাৰে সেইটো আফচোচ কৰিব নালাগে দিব পাৰে আৰু নিজেও যদি বোলে মই গাখীৰ দিম শৰাই দিম তেনেকৈও দিব পাৰে সেই গতিকে লৈ আপোনালোকে যিদিনা পাৰে সেইদিনাই যাব কিন্তু মোৰ 11 তাৰিখে জল যাত্ৰা হ'ব 12 তাৰিখে জল যাত্ৰা হ'ব সকলোৱে দেখিব তাতো যোগদান কৰিলে মই নথৈ আনন্দিত হ'ম আৰু আপোনাৰ 13 তাৰিখে প্ৰাণ প্ৰতিষ্ঠা হোৱা দিনাও যাতে থাকে সকলো ল'ৰা ছোৱালী পঢ়া শুনা সৰস্বতী মাও আছে মই সৰস্বতী মাকো পালোঁ আৰু লক্ষীও আছে লক্ষীও মানুহ মানে সকলো মাকে সকলো দেৱ দেৱতা ভগৱানই মোৰ হাতত তেওঁলোকে অৰ্পণ কৰিছে আৰু সেই তেওঁলোকক মই আজি লকডাউনতে মোৰ শিৱ মানে
মই মূৰ্তি প্ৰতিষ্ঠা কৰিম বুলি মানে মই হেৰি ৰদ দুডাল আৰু ভকত দুজনমান আনি মই ৰদ দুডাল তাৰমানে পুতিছিলোঁ আৰু সেইদিনা মন্দিৰ বনাম বুলি মানে মই নিয়ম কৰিছিলোঁ। তাৰপৰা সেইদিনাই ৰাতি মোৰ মানে জত বান্ধিলে। সেইদিনা ৰাতিয়ে হৈছে আপোনাৰ ৰাতি 11:45 মানৰ পৰা মোৰ মানে মাথা মানে জত হৈছে আৰু আবেলি 5টাৰ পৰাই মোৰ খুব মূৰৰ বিষ জ্বৰ হৈ আছিলে দেই। তাৰপিছত এতিয়া টকা পইচা মানে অসুবিধাৰ কাৰণে মই ইমান সোনকালে কৰিব পৰা নাছিলোঁ। এতিয়া যিহেতু মোক তেওঁ সময় দিছে, সময়ো লাগিব, ধৈৰ্য লাগিব, সময় লাগিব, দিন বাৰ নক্ষত্ৰ আপোনাৰ ৰাশি লগ্ন সকলো মিলিব লাগিব। এতিয়া মোৰ এই তাৰিখৰ লাষ্টত মোৰ সকলো মিলিছে। আপোনালোকে বুলি নহয়, নিজৰ বুলি আপোনালোকে যাতে যায়। মই এইখিনিয়ে মই বিকাশ বক্সাৰ চেনেলত মই আপোনালোকক মই নিমন্ত্ৰণ কৰিছোঁ। আপোনালোকে যাতে গৈ মোক দেখা এটা কৰে, মই এয়াই ক'লোঁ। আৰু যদি কিবা ভুলো হৈছে সেইটো ক্ষমা বিচাৰিছোঁ। সেইখিনিৰ পৰা মই আপোনালোকক ক্ষমা বিচাৰিছোঁ। ৰাইজক সকলো যেনেকৈ পাৰে তেনেকৈ যাব। আৰু বিশেষকৈ মোৰ প্ৰাণ জল যাত্ৰা যিটো মোৰ হ'ব ৰাতিপুৱা 7-8টা মানৰ পৰাই আৰম্ভ হ'ব। আপোনালোকে তাত জইন কৰক। তাত জইন কৰাটো মই বেছি বিচাৰিছোঁ। সকলো ভাল লাগিব। আৰু এনেকুৱা এটা হৈছে ন যে মা মনসা যেতিয়া পাণ প্ৰতিষ্ঠা আপুনি পাণ প্ৰতিষ্ঠা কৰিব ন, মানে আজিলৈকে আমি সেইটো মানে দেখা নাই। এতিয়া বৰ্তমান তেনেকুৱা এটা ময়ো দেখা নাই বা মোক কৈছেও, বহুত মানুহে কৈছেও বাইদেউ পাতক, এনেকুৱা এটা দেখা নাই। আপোনাৰ চাব বিচাৰো বা সমগ্ৰ এতিয়া আমাৰ অসমবাসী ৰাইজো চাব বিচাৰে, কাৰণ আমাৰ তেনেকুৱা মানে আমি এনেকুৱা অনুষ্ঠান আজিলৈকে দেখি পোৱা নাই। যিহেতু বৰমা আহিছে, এনেকুৱা মা যেতিয়া মনসা প্ৰতিষ্ঠা হ'ব মানে সেইদিনাখন সকলো মানে আমিও আগ্ৰহী হৈ গ'লোঁ। এতিয়া যিহেতু আপুনি ডেটটো ক'লে, এতিয়া আপোনালোকে যদি ইচ্ছুক হয়, যিহেতু মা মনসা মানে আমাৰ যিহেতু এতিয়া মা বা মনসা মা আৰু লক্ষী মা, দুৰ্গা মা সকলোৱেতো বিশ্বাস কৰে নহয় জানো? আৰু তেওঁ অবিহনে মানে পৃথিৱীখন মানে তেওঁৱে আমাৰ লালন পালন কৰি আছে সমগ্ৰ পৃথিৱীখন। তেখেতে যিহেতু বিশ্বাস কৰে আপোনালোকে সকলোৱে, দুৰ্গা মা সকলোকে। এতিয়া যিহেতু মা মনসাৰ প্ৰতিষ্ঠা হ'ব, আপোনালোকে আহকচোন সকলোৱে এবাৰ তেওঁৰ চৰণ চুৱকহি, তেওঁক মানে সেৱা কৰকহি। আৰু যিহেতু আৰু এটা কথা ক'ব লাগিব যে বৰমা এতিয়া চুলিখিনি মানে বৰ আচৰিত ধৰণৰ জট বান্ধিছে। এইটোৱে মানে চবে আচৰিত কথা। এনেই সৰ্বসাধাৰণে কেতিয়াও কাৰো চুলিত জটা নাবান্ধে। আপোনালোকে চাইণ্টিষ্টৰ কিবা এটা মানে বিশ্লেষণ কৰি চালেও আপোনালোকে চাব পাৰে, যেতিয়া মানে চায়েন্সতো কিবা এটা মানে এনেকুৱা উদাহৰণ দিয়ে যে কিবা কাৰণত মানে চুলি জটা বান্ধিব পাৰে, তেনেকুৱা বুলি কয়, চায়েন্সক কয়। কিন্তু যেতিয়া মানে কোনোবা এগৰাকী ব্যক্তি মানে শিৱ বাবাৰ নামত ধূপ চাকি জ্বলাই মানে তেখেতক বিশ্বাস কৰাৰ ফলত আমি জটা বান্ধে বুলি জানো দেই। তেখেতে মানে তেখেতৰ চুলিখিনি এনেকুৱা আচৰিত ধৰণৰ জটা বান্ধিছে। মই প্ৰথম দেখিছোঁ আপোনাৰ জটাটো, দেখিছোঁ এডাল মানে এনেকৈ জটা বান্ধা দেখিছোঁ, কিন্তু আপোনাৰ চুলিখিনি এনেকৈ দীঘল দীঘল। আপুনি ভালকৈ দেখাই দিয়কচোন, দীঘল দীঘলকৈ এইটো প্ৰথমতে এনেকুৱাত আছিলে। তাৰপৰা এইফালে এতিয়া লাহে লাহে ছুটি হৈ মই সেন্দুৰ ল'ব নোৱাৰোঁ। তাৰপিছত এই এনেকৈ আছিলে প্ৰথমতে এইখিনিলৈকে। তাৰপাছত এইবিলাক খুব ঘাঁহ হৈছিলে খজুৱাওঁতে। তাৰপৰা এতিয়া ক্ৰমান্বয়ে বস্তুটো মানে কি হৈছে, ছুটি হৈছে। আৰু ইয়াত মানে হৈ এই এঠৰ পৰা এইখিনিত এয়া ওলাইছে, এয়া ওলাইছে। তাৰপৰা এওঁ আকৌ পূৰা এনেকৈ দীঘল বেনি গুঠা নিচিনাকৈ আছিলে। তাৰপৰা এতিয়া আকৌ গৈ এনেকুৱা হৈছেগৈ, গৈ এনেকুৱা হৈছে, এয়া এনেকুৱা হৈছে, এয়া এনেকুৱা হৈছে। আৰু কেতিয়াবা মানে এনেকৈও থাকে, এনেকৈও থাকে, কেতিয়াবা এনেকৈও থাকে, এনেকৈ কেতিয়াবা খুব বেছি যদি অতিৰিক্ত খং উঠে এনেকৈ থাকে, বা কিবা এটা বিশৃংখলা দেখিলে এনেকৈ থাকে। মানে এতিয়া এনেকুৱা হ'ব, একাংশ মানুহে ক'ব যে এইবিলাক অন্ধবিশ্বাস বুলিও ক'ব পাৰে, আৰু এইটো উপায় নাই। যিসকলে বিশ্বাস নকৰে তেওঁলোকৰ কাৰণে এইটো ভিডিঅ'টো নহয়। যিসকলে বিশ্বাস কৰে মানে ভগৱানক বিশ্বাস কৰে যে সেইসকলৰ কাৰণে ভিডিঅ'টো বনোৱা হৈছে, হয় নাই? বনোৱা হৈছে, দেখুওৱা হৈছে। আৰু মানে কি, মই আজি ইমান বছৰ এতিয়া লকডাউনতে মোৰ এই জ্বৰ হৈছে। আৰু ধৰক মই মানে আগতো মোৰ নাছিলে, আৰু যিডোখৰ জেগাত আছোঁ মোক সকলোৱে দেখিছিলে। তেতিয়াতো মোৰ নাছিলে, চব কাম কৰিছিলোঁ তেতিয়া। এতিয়া ধৰক মই লাহে লাহে কাম বনো কৰি এৰিব লগা হ'ল। আৰু মই
এতিয়া এইজন হ'ব পৰা আৰু এইজন এতিয়া ধৰক দিনে দিনে মানে বস্তুটো বেলেগ বেলেগ ধৰণৰ হৈছে মই চবকে দেখুৱাওঁ কি হৈছে কি নহয় কিছুমান মই ছিঙিও পেলাইছিলোঁ তাৰপাছত বস্তুটো মানে আকৌ হৈ গৈছে আৰু যিদিনা ছিঙি পেলাইছিলোঁ সেইদিনা তেওঁ মানে আজি নাহিলেও কাইলৈ আহিব তাৰমানে এনেকুৱা হৈছিল এতিয়া মানে কি হৈছে এতিয়া আপোনাৰ যিখিনি জোতাখিনি মই আগলৈহে যোৱা দেখিছোঁ কিছুমান জোতা পিছফালে গুচি যায় এতিয়া আপোনাৰ জোতাখিনি আগলৈ গুচি গৈছে নহয় জানো যেনেকৈ মানে পঞ্চৰ মুখী যেনেকৈ সাপৰ দৰে মানে যেনেকৈ ফেনা পাতি থাকে যে কৃষ্ণক যেতিয়া মানে কি বুলি কয় কংসৰ পৰা পলাই নিওঁতে যিটো মানে সাগৰ মানে পাৰ হৈ যাওঁতে যেতিয়া মানে মূৰত পাচি লৈ গৈছে তেতিয়া মানে এখন ফেনাৰে যেনেকৈ মানে কৃষ্ণক মানে ধুনীয়াকৈ ছাতি দৰে নিছিলে আপোনাৰ ঠিক সেই জোতাখিনি তেনেকুৱা নিচিনা হ'ব তেনেকুৱা জানো এতিয়া মই সেইকাৰণে চবকে দেখুৱাওঁ চাচোন ঐ মই য'তটো এইটো কি হৈছে বাৰু কি ৰূপ এওঁটো সদায় দেখুৱাওঁ দেই তাৰপিছতে মই বোলো আৰু বেলেগ মানুহকো দেখুৱাওঁ এইটো কি হৈছে চাচোন কেনেকুৱা ৰূপ লৈছে এইটো কি বাৰু নে এইটো ৰাখিম নে নাৰাখোঁ তাৰপৰা মানে নাৰাখা শব্দটো মোৰ মনত নাহেই আৰু সেইটো মানে বেলেগ মানে কিবা ঢাল খায়গৈ বেলেগ কথালৈ যায়গৈ এতিয়া আপোনাৰ যেতিয়া য'তখিনি মানে আপুনি পিছলৈ কৈ দিলে মানে পিছলৈতো নাযায় এয়া পিছলৈ নাযায় স্প্ৰিঙৰ নিচিনা চুই চোৱা স্প্ৰিঙৰ নিচিনা চোৱা না স্প্ৰিঙৰ নিচিনা নোৱাৰে এতিয়া যদি বহুত যদি দীঘল হৈ যায় ন আপোনাৰ চুলি যদি চকুকেইটাও ঢাক খাই যায় তেতিয়া মানে কেনেকুৱা মানে কেনেকৈ আপুনি হেৰি কৰিব বাৰু যদি চুলি মুখখন ঢাক হৈ যায় এতিয়া এইটো মোৰ মতে এইটো ঢাক নাখাব নেকি এইটো ঢাক নাখাই মানে বস্তুটো ইয়াত এনেকৈ ফেনা উঠিব নেকি এইটো বস্তুটো এনেকুৱা হৈছে এই চুলিখিনি ধৰি লওক এতিয়া দীঘল এনেকৈ আছে নে দীঘল হৈ আহি আছে নাই এনেকৈয়ে আছে খালি ইয়াত ফাটিছে বস্তুটো এইটো ফাটিছে এইটো দেখিছে নাই এটা হৈছে তাৰপৰা এয়া মানে এইটো জিভা নিচিনা হৈছে এইটো অকণমানিকৈ এনেকুৱা হৈছে তাৰমানে এতিয়া ইয়াত আকৌ কিছুমান মানুহ কৈছে যেনিবা ইয়াত বোলে কিজানি গংগা থাকিব নেকি গংগা সোমাবও পাৰে বোলে ইয়াত এনেকৈও কৈছে মোক এজন ঋষিমুনিয়ে কৈছে এই বনগাঁৱৰ মন্দিৰৰ ঋষিমুনি এজনে কৈছে ইয়াত তাৰমানে ইয়াত হয়তো বোলে গংগাও বহিব পাৰে এনেকুৱা হৈছে এতিয়া তাৰমানে প্ৰাণ প্ৰতিষ্ঠাটো কৰাৰ পিছতহে গম পাম তেওঁ কি ৰূপ লয় ধৰি লওক এতিয়া আপোনাৰ যে জোতা কচা ধৰি লওক মানে প্ৰাণ প্ৰতিষ্ঠা কৰাৰ পাছত ধৰি লওক মানে কি ৰূপ লয় তেতিয়াহে গম পাম মানে কি হয়গৈ তাৰমানে এতিয়া তেওঁ তাৰমানে জাগিব পৰা নাইতো এতিয়া পাথৰ মই পোৱা আছে এনেকৈ মানে ছয়জন আছে এনেই আপোনাৰ এতিয়া মই 4-5জন সপোনতে পোৱা আছে এই মেয়া পানীতে পাইছোঁ মই 2জন একেলগতে আপোনাৰ 16 দিনৰ পঞ্চনাগ 16 দিন তাৰপিছত আকৌ 16 দিনৰ পিছত আকৌ এজন মা মনসা এই তাৰমানে পাথৰ পাইছোঁ মানে আমাৰ এতিয়া যে মা মনসা পূজা মানে বাগানীয়া মানে হেৰিবিলাকে পাতে ন মানে তেনেকুৱা আমি দেখোঁ যে মা মনসা যেতিয়া পূজা পাতি থাকে মানে আমি এনে মোবাইলতে দেখিছোঁ সাক্ষাৎ দেখা নাই তেতিয়া মানে পুৰা একদম পিটি দিয়ে পুৰা এঙাঠাত হৈ খোজ দিয়ে মানে একোৱেই নহয় মানে এই মা মনসা যেতিয়া আপুনি প্ৰতিষ্ঠা কৰিব সেইগৰাকী মা মনসাই তেওঁলোকেও পূজা কৰে নেকি তেনেকুৱা মানে মানুহৰ ভাগ আছে এতিয়া তেওঁলোকে ধৰক এতিয়া কিছুমান চাবুকেও নিজৰ গাতে মাৰে ন খুচি পিন্ধি লয় তেনেকুৱা তাৰমানে এয়া চণ্ডাল মনসা নহয় চণ্ডাল মনসা তাৰমানে কেইবাভাগো আছে এতিয়া উগ্ৰতাৰাইটো মাছে মাংসই চব খায় মদে ভাঙে খায় তেওঁক মদ দিবই লাগিব এতিয়া তেনেকুৱা তাৰমানে কেঁচা খাতি মা আছে কেঁচা বস্তু খায় ছাগলী বলি দিবই লাগিব যাৰ যিটো নীতি নিয়ম আছে এতিয়া ভদ্ৰকালীমা কি বুজা ভদ্ৰকালীমাই সদায় মানুহক সহায় কৰে বা গৰু ম'হ ছাগলীৰ পৰা ধৰি যেনেকৈ সৰস্বতীয়ে বিদ্যা দিয়ে তেনেকৈ মানে ভদ্ৰকালীমা আমাক সহায় কৰে আমাৰ ল'ৰা ছোৱালীৰ পৰা ধৰি অসুখ বিসুখ তেওঁক মানে সেইটো কালি সাধন কৰে এতিয়া উগ্ৰতাৰা যিবিলাক পালে সেইবিলাক শ্মশানত পালে মদ ভাং দিয়ে তেনেকুৱা তাৰমানে এতিয়া মোৰ হৈছে কি শান্তিপ্ৰিয় মনসা মা যিগৰাকী বগা আৰু মুগা কালাৰ
সেইজন হৈছে শান্তিপ্ৰিয়, আমাৰ ঘৰৰখীয়া, আমাৰ বংশপ্ৰিয় ৰখে, সতি সন্তান নহ'লে তাক দিয়ে, আৰু টকা পইচা তেওঁ লক্ষী যোগ্য, তেওঁ লক্ষী যিমানখিনি কেপাচিটি আছে তেওঁ সিমান যোগ্য। আপুনি তেওঁ নেদেখাকৈ যদি গচকিও যায় তেতিয়াও তেওঁ তাৰমানে এটেক নকৰে। সেইকাৰণে তেওঁ মানে শান্তিপ্ৰিয়, তেওঁ শান্তি বিচাৰে, বেবেজালিটো তেওঁ নিবিচাৰে। সেয়াই মনসা কেইবাবিধো আছে, জাতি লৈও আছে। এতিয়া কিছুমানে ধৰক মদ নহ'লে নহয়, কালী পূজা বোলে মদ দিব লাগে এনেকৈ কয়, সেইটো নহয়। তাৰমানে আমাৰ তাৰমানে কি হয়, মাছ মাংস মদ পানী চাদা বিড়ি এইবোৰ একো নাই। এতিয়া তুমি গাহৰি খাই যদি মোৰ ঘৰত সোমোৱা, মোৰ গেটখন খুলিলে মই গম পাওঁ, মানে মোক খং উঠিব তেতিয়া। বা আমাৰ ঘৰত যদি কোনোবাই ধৰ খাই আহে মই গম পাওঁ, তাৰমানে এনেকুৱা। আপোনালোকৰ মন্দিৰত যিহেতু বেলেগ ধৰ্মৰ যদি কোনোবা আপোনালোকৰ মন্দিৰত প্ৰৱেশ কৰে তেতিয়া মানে আপুনি একো নাই, চব ধৰ্মই যাব পাৰে। মই মুছলিমৰ পৰা ধৰি আপোনাৰ বুদ্ধজীৱী আৰু খ্ৰীষ্টিয়ান নানা জাতি যাব পাৰে। আৰু এইটো বোলে খাই আহিছে মই কিবা, সেইটো নহয়। তাৰমানে কি, তেওঁ যদি নিৰামিষ হৈ যায় তেওঁ নিজৰ কামটো ভাল পাব। তেওঁ মানে ধৰক মা হয়তো খঙত নকৰিবও পাৰে, বা যিটো তেওঁ ইচ্ছামতে তেওঁ নিজে প্ৰৱেশ কৰি ভাল পাব। আৰু ধৰক মানুহ যে ভগৱানৰ ওচৰলৈ গ'লে যে কিবা এটা দিবই, সেইটো 100% নহয়। মানুহক লাগিব কি ধৈৰ্য আৰু নিয়ম নীতি, আৰু বিশেষকৈ কি অকল ভগৱানক পুজিলেও নহ'ব, সদায় কি মা দেউতা পুজিব লাগিব। মেইন হৈছে মা দেউতা বহুত ডাঙৰ বস্তু। মাক দেউতাকে যিমান অন্যায় কৰক, যিমান বেয়া কাম কৰক, যিমান যি নকৰক, কিন্তু পুত্ৰ বোৱাৰী যি জোঁৱাই সদায় নিজৰ মা আৰু দেউতাক সদায় নিজৰ জন্ম দিয়া দাতা বুলিয়ে তেওঁক, এই ভগৱানক যেনেকৈ ধূপ ধূনা জ্বলায় তেনেকৈ জ্বলাব নালাগে, কিন্তু কথা কান্ত আৰু ভক্তিটো কৰিব লাগে। আৰু মা দেউতাক যোনে মানিব, শহু শাহু যোনে মানিব, তেওঁ এই ভাগ পাবই। কিন্তু সেইখিনি মই মানি আহিছিলোঁ। এতিয়া ধৰি লওক এনেকুৱা, মা দেউতাকক যদি সদায় অত্যাচাৰ তেখেতে যিমানেই নহওক, যিমানে মন্ত্ৰী নহওক, এতিয়া আমাৰ মাজতে বহুত মানুহ আছে তেনেকুৱা। এতিয়া ডক্টৰ কৰে, কোনোবা ইঞ্জিনিয়াৰ কৰে, কোনোবা ধৰক আপোনাৰ ভাল একদম মিনিষ্টাৰ MLA চব আছে, কিন্তু মাক দেউতাকে গাঁৱত পৰি আছে, তাত যাবলৈ সময় নাই। দামী গাড়ী লৈ ফেমিলি লৈ য'ত ত'ত একদম ডুবাই চুবাই ঘূৰি ফুৰিছে, প্লেনত গৈছে, কিন্তু মা দেউতাকহে নিব লাগে। মা দেউতা কাৰণ কেলৈ, আমি মাইকী ল'ৰা ছোৱালী আজি নাপালোঁ, আজি নিনিলোঁ, কাইলৈ নিলোঁ, কিন্তু মা দেউতা নিনিলে কি হ'ব, হয়তো কাইলৈ মৰি থাকিলে আমি নাপাওঁ, আৰু কেতিয়াও নাপাওঁ। সেইটো কাৰণে কি মানুহে এটা অৰ্থ কয় বোলে মতা মৰিলেও গাঁৱত আছে আৰু ল'ৰা মৰিলেও পেটত আছে, তেনেকুৱা এটা কথা। কিন্তু মা দেউতা মৰিলে কেতিয়াও নোপোৱা। আৰু ভগৱানৰ ওচৰলৈ যোৱা আগত মা দেউতা ঘৰত থাকে ন, কিন্তু মা দেউতা সদায় ভৰিটো চুইহে যাব লাগে, তেতিয়াহে তুমি ফলটো পাবা। আজি তুমি ধনী হ'বা, তুমি এদিন তুমি উঠি যাবা, সেইটো কথা। মই এটা ৰুটি খাই থকা দেই, মোৰ হাতত পইচা নাই, কিন্তু সেইটো কাৰণে মানে আজি ধৈৰ্য আছিলে, মা দেউতাকো মানিছিলোঁ, আৰু মানে মোৰ শহু শাহু মানিছিলোঁ। মই মানে কথাও সহ্য কৰি আহিছিলোঁ। মানে মোৰ জীৱনটোত তাৰমানে দুখেই। এনেই দেখিলে ভাবে মানে বৰ অহংকাৰী, বহুত টকা পইচা দেখুৱাই হেন তেন এনেকৈ ভাবে, সেইটো নহয় তাৰমানে। মানে আৰু এইখিনিতে কওঁ, এতিয়া যিহেতু আমি ছ'চিয়েল মিডিয়াত যিহেতু ভিডিঅ' চিডিঅ' বনাওঁ ন, ছ'চিয়েল মিডিয়াত সদায় পজিটিভ নিগেটিভ দুটা ধৰণৰ প্ৰশ্ন আহে, প্ৰশ্ন কৰিব বা কমেণ্টছো কৰিব। এনেকুৱা কমেণ্টছ একাংশ কৰিব যে এইবিলাক মানে আজিকালি বৈজ্ঞানিক যুগত এইবিলাক অন্ধবিশ্বাস। আপুনি সেই বস্তুটোৰ ওপৰত কি ক'ব? আপুনি মই সেইটো কওঁ কি, আজিকালি পঢ়া লিখাটো বেছি হৈ গ'ল, এতিয়া শিক্ষাটো বেছি হৈ গ'ল, আৰু গাঁৱে গাঁৱে আজিকালি বিশেষকৈ কি মোবাইলবিলাক হৈ গ'ল। এতিয়া সেইটো কাৰণে কি হৈছে, এই ভগৱানটো মানিলে মানে ধূপ এডাল জ্বলাওঁতে সময়টো যায়। আৰু ধৰক মাটিত বহিব নোৱাৰা হ'ল মানুহ, মাটিত বহিব নোৱাৰা হ'ল, ডাইনিং টেবুল বা চকী নহ'লে, চোফাৰ নহ'লে আপোনাৰ ধৰাত বহিব নাজানা হ'ল। এতিয়া সেইটো কাৰণে আৰু ডাঙৰ মানুহবিলাকে ধৰক আজি পায়জামা এযোৰ পিন্ধিলে মন্দিৰত থিয় কৰিলে, কোনোবা এজনে বহে জানো?
কেতিয়াও নবহে থিয় থিয় পূজা কৰিলে থিয় থিয় ফুল দিলে হৈ গ'ল কিন্তু আগতেও মহাত্মা গান্ধীও আছিলে ব্ৰিটিছৰ দিনত তেতিয়াতো এইবিলাক সুবিধা নাছিলে চাইণ্টিষ্টৰ কথাই নাহে তেতিয়াতো মহাত্মা গান্ধীয়ে মাৰ্কিনৰ চুৰিয়া এখন পিন্ধি উধৰ পৰা মুধলৈ খোজকাঢ়িয়ে গৈছিলে এডাল লাঠি লৈ তেওঁলোকৰ লগতো স্কৰ্টো নাছিলে VIP গাড়ীও নাছিলে কিন্তু কোনেওতো তেওঁক আগভেটি ধৰা নাছিলে হয়নে নহয় সেইটো কাৰণে তেওঁ কি আছিলে ভক্তি আছিলে তেওঁ ভক্তিৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ এখন সামান্য মাৰ্কিনৰ চুৰিয়া এখন পিন্ধি এডাল লাঠি লৈ তেওঁ ইমূৰৰ পৰা সিমূৰলৈকে খোজকাঢ়ি আন্দোলন কৰিছিলে হয়নে নহয় আজি ইন্দিৰা গান্ধীকনো কোনে মাৰিলে নিজৰ PSৰহে মাৰিলে কিন্তু বেলেগৰ বাহিৰতো মৰা নাই তেওঁ বাহিৰত মানে কি হৈছিলে বাহিৰত মাৰিব নোৱাৰে তেওঁ ভক্তিটো বেছি আছিলে তেওঁ ভক্তি বেছি আছিলে আৰু মানুহক সদায় সহায় কৰি গৈছিলে ভাল কথা কৈছিলে শিশুৰ ওপৰত উমলিছিলে খেলিছিলে সেইটো কাৰণে তেওঁ ভগৱানৰ প্ৰতি শ্ৰদ্ধা আছিলে কাৰণে তেওঁক বাহিৰত মাৰিব নোৱাৰিলে তেওঁ নিজৰ ঘৰৰ বাউণ্ডেৰীৰ ভিতৰতে তেওঁ PSC মাৰি দিলে সেইটো কাৰণে আজি এতিয়া তুমি চাইণ্টিষ্টত গুচি গ'লে কি হ'ব এতিয়া ধৰক আজিকালি বন্ধ কোনোবাই খাই জানো কোনো নাখায় হয়নে নহয় চিধাই ফাৰ্মাচীত গ'ল টেবলেটটো উলিয়ালে পানী এগিলাচ ল'লে খাই দিলে হয়নে নহয় আগতেতো ধৰক এতিয়া বন্ধপে যিমানখিনি কাম কৰে সেই এফেক্ট নকৰে সেই বেমাৰটো জনি মৰি যায় কিন্তু সেইটো বুটলি পেলাই খাবলৈ হ'লে তাক পিচিব লাগিব বহিব লাগিব আকৌ হেৰি শিলপাতটো ধুব লাগিব এতিয়া হাতত চেকা লাগিব এনেকুৱা নানা ধৰণৰ মন আহি গ'ল ষ্টেণ্ডাৰ্ডটো বেছি আহি গ'ল হয়নে নহয় এতিয়া আমি বন্ধ খাই ডাঙৰ হোৱা আমি বন্ধ এতিয়াও মই খাওঁ মোৰ আজিলৈকে বেমাৰ নাই মোৰ বেমাৰ নাই এতিয়া খালি মোৰ এই চকু অকণমান প্ৰব্লেম আছে যদি মই চাওঁ এই পূজাটো কৰাৰ পাছত মই কি কৰোঁ কিন্তু সম্পূৰ্ণ দেখি পাওঁ মই কীৰ্তন পঢ়োঁ প্ৰাৰ্থনা কৰোঁ মোৰ এতিয়া কেন্দ্ৰ পোৱাৰ নিচিনা হৈছে কিন্তু মানুহে ভাবে নেদেখে মই সম্পূৰ্ণ দেখোঁ মই কীৰ্তনৰ আখৰ দেখোঁ এতিয়া ধৰক মই এই প্ৰাণ প্ৰতিষ্ঠা কৰিলে হয়তো মোৰ ভালো হ'ব পাৰে সেইটো কথা বিশ্বাসটো লাগিব মানে বিশ্বাসে মিলয় হৈ কথা আছে এতিয়া সেইটো কাৰণে কৈছোঁ সদায় বনদৰৱে যিখিনি কাম কৰিব আমাৰ ডক্টৰৰ দৰৱে নকৰে সেইখিনি কৰিব তৎক্ষণাত কৰিব আপোনাৰ হয়তো 15 দিনৰ পিছত আকৌ হ'ব সেইটোৱে ক'লোঁ বৰমাই আপোনালোকক সকলোখিনি কথা ক'লে মা মনসাৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব তাৰিখটো কেতিয়া তাৰিখ আছিলে বৰমা 11 তাৰিখ মানে 12, 13, 14 আপোনালোকে সকলো আহিব ভালকৈ আকৌ আপোনাৰ জেগাডোখৰ নাম কৈ দিয়কচোন ৰঙাজান অভয়পুৰীয়া আপোনাৰ হেৰি আছে নাই এনেই আপোনাৰ ওচৰত এনেকুৱা হেৰি গোহাৰি চোহাৰি আছে নাই মই কিনাৰত লগাই দিম গোহাৰিখন ফটো লগাই দিছোঁ আপোনালোকে সকলোৱে আহিব মা মনসা প্ৰতিষ্ঠা কেনেকৈ কৰা হ'ব আপোনালোকে দেখিব ভক্ত মানে যিমান ভক্ত আছে বাবা ভক্ত গণেশ বাবা ভক্ত সকলোৱে মানে প্ৰতিষ্ঠাটো চাব যাব কেনেকৈ প্ৰতিষ্ঠা কৰেনো বিশেষকৈ আমি আজিলৈকে দেখা নাই আৰু আমিও যাম আৰু লগ পাম আপোনালোকক সকলো আহিব আৰু জল যাত্ৰাটোতো যদি যোগ দিব পাৰে সেইটো মানে ভাল হ'ব কাৰণ আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত তেনেকুৱাটো হোৱা নাই এতিয়ালৈকে চবেই কৈছে সেইটোকে বাইদেউ ভালকৈ পাতক ডাঙৰকৈ পাতক এনেকৈ কৈছে এতিয়া মই সেইটোৱে বিচাৰিছোঁ সকলো গাঁৱৰে যাওক যে কিবা এটা পাম বুলি বা ভগৱানে কিবা এটা দিব বুলি নহয় কিন্তু আমিতো যেতিয়া আমি বিশ্বাসটো কৰিছোঁ হয়নে নহয় নিজে ভালে থাকিবৰ কাৰণে কৰিব লাগিব কিন্তু এতিয়া তেওঁৰ ওপৰত কথা এতিয়া ভগৱান এতিয়া পৃথিৱীত নহ'লেনো এই পূবৰ বেলি পশ্চিমে ওলালেহেঁতেন শিল পানীত উপঙিলেহেঁতেন হা আজি বেমাৰৰ পৰা আজি কিছুমান এক্সিডেণ্ট হৈছে কিছুমান তাতে বাচি গৈছে কিছুমান এৰোপ্লেনৰ পৰা তলত পৰিছে সেইবোৰ বাচি গৈছে কিছুমান কিন্তু মই এইটো নকওঁ যে মই মনসা মায়ে যে মোৰ ইয়াত আহিলে যে আমুকটো বেমাৰ ভাল হৈ যাব তামুকটো যে আপোনাৰ ধন সম্পত্তি হ'ব মই সেইটো নকওঁ কাৰণ কেলে সেইটো নিজৰ ওপৰত কথা নিজৰ বিশ্বাস ভগৱানৰ বিশ্বাস লাগিব কৰ্মও লাগিব নিজে কৰ্ম নকৰিলে বহি থাকিলে ভগৱানে নিদিয়ে হয়নে নহয় সেইটো কাৰণে ভক্তিটো লাগিব কিন্তু ভক্তিটো লাগিব আজি মই মৰাৰ পিছতো যিডোখৰ শ্মশানত লৈ যায় তাতো ধূপ এডাল দিহে জ্বলায় হয়নে নহয় কিন্তু সেই ভক্তিটো যদি নকৰে ধূপডাল যদি নজ্বলায় বা মানুহটো মৰিলেনো কেলে ধূপবোৰ জ্বলায় পেটিয়ে ধূপবোৰ দিয়েগৈ কিয় দিয়েগৈ
তেওঁক স্মৰণ এটা কৰিহে দিয়ে যে আপুনি যেনেকৈ গৈছে তেনেকৈ ভালে বেলে থাককগৈ, হয়নে নহয়? সেইটোৱে কথা। সেইকাৰণে মানে কি এইটো কোনো ক'ব নোৱাৰে। কাৰোবাৰ ধৰক কাৰোবাৰ নকৰিলেও হৈ যাব, কাৰোবাৰ কৰিলেও নহয়। সেইটো কি হয়, অহংকাৰ হ'ব নালাগে, বিশ্বাসটো হ'ব লাগে, সেইটোৱে কথা। আপোনালোকে শুনিলেই, বৰমা যিহেতুকে আমাৰ ঘৰলৈ আহিলে, আমাকো নিমন্ত্ৰণ জনাইছে আৰু আপোনালোককো ক'ব বিচাৰিছোঁ এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আৰু লগতে বৰমাই কৈছে যিহেতুকে মা মনসা যিহেতুকে প্ৰাণ প্ৰতিষ্ঠা হ'ব, সেয়া আপোনালোকক চাবৰ কাৰণে মানে নিমন্ত্ৰণ জনাইছে। কোন কেনেকৈ পাৰে আপোনালোকে আহিব আৰু লগতে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, তাৰে অনুৰোধ কৰিলোঁ। আৰু যিহেতুকে আপুনি ইমান দূৰৰ পৰা আমাৰ ঘৰলৈ আহিলে আপোনাকো ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ বৰ্তা আছে, আপোনাকো ধন্যবাদ জনাইছোঁ। যিহেতুকে আমাৰ ঘৰলৈ আহিলে ইমান দূৰৰ পৰা ভাল লাগিছে, যিহেতুকে নিমন্ত্ৰণ কৰিবলৈ আহিছে, ভাল লাগিছে। আৰু সেইকাৰণে আপোনালোককো ক'ব বিচাৰিছোঁ আপোনালোকেও আহক। কেনেকৈনো কি নিয়ম কানুনখিনি কৰে, যিহেতুকে তিনিদিনীয়াকৈ পাতিছে, তিনিদিনীয়াকৈ পাতিছে, আপোনালোকে আহক চাওকহি। সেইকাৰণে ভিডিঅ'টো বনাই দিছোঁ। আৰু আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আৰু লগতে আপোনালোকে পাৰিলে এপাক আহিব বৰমাহঁতৰ ঘৰলৈ। নিজে কৰি মেলি খালেও আমাৰ আপত্তি নাই, তাত চব বস্তু যোগাৰ আছে। নিজে কৰি মেলি বোলে কোনোবাই চাহ একাপ খাবলৈ মন গ'লে, কোনোবাই যদি খোৱা নাই সেইটোও নিজে লৈ বোলে মই চাহ একাপ খাওঁ, অকণমান দেৰি বহিবও লাগিব। আৰু মইতো ধৰক যজ্ঞতে থাকিম, মইতো এদিনা মানুহ মানে লগ কৰিবলৈকে নাপাম। মই মন্দিৰ ভিতৰতে থাকিম, যজ্ঞৰ লগতে থাকিম। আৰু মই এতিয়া সোমবাৰৰ পৰাতো মই একোৱে খাব নোৱাৰোঁ, উঠিবও নোৱাৰোঁ। নাই, এই অহা সোমবাৰৰ পৰা। সেইকাৰণে মই সকলোকে নিমন্ত্ৰণ কৰিলোঁ। সিটো সোমবাৰে, এই সোমবাৰে নহয়। এতিয়া ধৰি লওক, এতিয়াতো আমি ভিডিঅ'টো বনাই পিনে কৈছোঁ আমুক ঘৰ জেগাত ধৰি লওক দেই। এতিয়া আপোনালোকৰ ঘৰ যোনডোখৰ জেগাত ধৰি লওক চিনি পাবৰ কাৰণে মাইক বজিয়ে থাকিব না, আপোনালোকে ৰঙাজানলৈ গৈ থাকিবা, বেনাৰ থাকিব আৰু মাইক বাজিয়ে থাকিব। 11 তাৰিখৰ পৰা মাইক বাজিব। আপোনালোকৰ নম্বৰটো দি থৈ যাব, তেতিয়া আমিও কণ্টেক্ট কৰি যাব পাৰিম ন। তেতিয়া আমি ইবাৰ মানে সেই বিতুদাহঁত আমি যাওঁতে একদম বোকাহাট পালোগৈ, মানে পাহৰি থাকিলোঁ জেগা তেনেকুৱা হ'ব। ঠিক আছে। বাকী ভিডিঅ'টো ইমানখিনি আছিল। আপোনালোকক এটা অনুৰোধ কৰিছোঁ, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। ধন্যবাদ। আৰু কি আপোনালোকৰ এতিয়া ধৰক আমাৰ বিকাশ বক্সাৰ লগতে কি দিয়ে নিদিয়ে গাড়ীত ভৰাই লৈ যাব, সেইটো ভিডিঅ' কল কৰি লৈ যাব। বোলে এইখিনি সহায় কৰিছোঁ, ময়ো ভালে পাম, ইয়াতে থাকি গৈছোঁ। মৰম চেনেহটো আছেই, সেইকাৰণে আজি মই বিচাৰি ইয়ালৈ আহিলোঁ। আৰু আপোনালোকে নগ'লেহে বহুত দুখ পাম, দুখ পাম। আৰু বোলে আজি যোৱা বুলি নহয়, মোৰ পৰৱে কাম কাজ হৈয়ে থাকিব এতিয়া। আৰু ৰাতিয়ে দিনে মোৰ বামুণ লাগিয়ে থাকিব। আপোনালোকে এনেও যাব, গৈ মোৰ তাত অকণমান খন্তেক বহি দুষাৰ কথা পাতি কিবা এটা সমাধানো ল'ব। মই মাৰ পৰা সেইখিনি শক্তি বিচাৰিছোঁ, নিশ্চয় দিব সকলোকে। মোৰ কাৰণে নহয়, মই আজি মৰি যাম, বন্তি গৈছে, আপোনালোকে গৈ জ্বলাবগৈ লাগিব। আজি মই মৰিলেও মোৰ বস্তু এটা থাকি যাব, মইতো লগত লৈ যাব নোৱাৰোঁ। অকল কি লৈ যাম, খালী গাটো লৈ যাম। এতিয়া আজি ইমান বছৰৰ পৰা মানে এই বৰত থাকি আৰু বহুত মোৰ মানে দুখ সুখ মোৰ বহুত মাজেৰেহে মই আজি মানে মই এই পাইছোঁ। আৰু কি দিব নিদিব তেওঁৰ ওপৰত কথা আৰু। সেয়াই। ঠিক আছে, ভিডিঅ'টো ইমানখিনি আছিল। আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। ধন্যবাদ।